তৃতীয় দিনাও অপৰিৱৰ্তিত ONGCৰ ৰেগত গেছ নিৰ্গমন অহৰহ গেছ নিৰ্গমনত আতংকিত হৈ পৰিছে শিৱসাগৰৰ ভটিয়াপাৰবাসী গেছ নিৰ্গমনৰ চেষ্টা অব্যাহত যদিও সফল হোৱা নাই ONGC কৰ্তৃপক্ষ ৰিক্তুৰ দাঁতিকাষৰীয়া অঞ্চল চানি ধৰিছে তৈল পদাৰ্থৰ গোন্ধই প্ৰেছ বিবৃতি দিয়ে দায়িত্ব সামৰাৰ অভিযোগ ONGCৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰু বৰ্তমানেও আশ্ৰয় শিবিৰতে আছে ৰিক্তুৰ সমীপৰ ৩০ৰো অধিক পৰিয়াল প্ৰয়োজনীয় সা সুবিধা প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিবিৰত বাস কৰা লোকসকলে ভটিয়াপাৰৰ ঘটনাস্থলীৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ONGCৰ ব্যৰ্থতাৰ অভিযোগ তুলি পথ অৱৰোধ কৰিছে ৰাইজে বিস্ফোৰণস্থলীলৈ নিগমৰ বিষয়া কৰ্মচাৰী যোৱাত বাধা দিছে একাংশই ONGC নিজৰ ভুলৰ বাবে আজি আমাৰ 700 ভটিয়াপাৰবাসী 700 জনসাধাৰণে সমস্যাত ভুগিবলগীয়া হৈছে যাৰ কাৰণে ঘৰবাৰী নিজৰ পোহনীয়া জীৱ-জন্তু সকলো ত্যাগ কৰি নিজৰ সৰু সৰু ল'ৰা-ছোৱালীক টোপোলা বান্ধি আশ্ৰয় শিবিৰত আমি কি ধৰণে দিন পাৰ কৰিছো হয়তো ONGC আজি আমাৰ কোনো খবৰ লোৱা নাই আজি 3 দিনে তেওঁলোকৰ কৰ্তৃপক্ষই আমাৰ লগত একো যোগাযোগ ৰখা নাই আমি কি খাইছো কি বইছো বা কেনে ধৰণে আমি জীয়াই আছো এই কথা তেওঁলোকে কোনো ধৰণে আমাৰ কোনো এজন মানুহৰ লগত তেওঁলোকে কোনো যোগাযোগ কৰা নাই আৰু পৰি আমাৰ ইয়াৰ ডিসি হনা এডিসি প্ৰথম আহিছিলে মোৰ ঘৰ এই ওচৰতে এলপি স্কুলতে এডিসিৰ লগত মই কথা পাতিছিলো তেওঁ আমাক অন্যখিনি কোৱা নাই তেওঁ খোৱাৰ যোগাৰখিনি দিছে আৰু খোৱাৰ যোগাৰখিনি তেওঁ আমি অসম চৰকাৰ ফালৰ পৰা পাইছো ONGC আজিলৈকে আমাক একাপ চাহ বা এটা পেকেজ লাঞ্চ আমি পোৱা নাই ONGC আমাৰ অসমৰ সম্পদ আৰু মানুহক লৈ কোনো হেতালি খেলিব আছলে নোৱাৰিব প্ৰথম কথা আৰু যিকি ONGC নাজিৰাস্থিত অফিচত বহি থকা ইডি গৰাকী আছলে আপোনালোকৰ জৰিয়তে আমি হকিয়াই দিছো তাকে এটা কিতাপ নিয়ন্ত্ৰিত কোঠাত বহি লৈ এই ধৰণৰ পৰিৱেশৰ চলে কোনো ধৰণৰ সিদ্ধান্ত নলোৱাকে তাত বহি থাকিব আছলে আমি নিদিম আৰু ইয়াৰ পাছৰ কথাখিনি হৈছে কি বৰ্তমান আমাৰ এই ঘটনাটো আজি 3 দিন হৈ গ'ল আছলে ইয়াৰ কোনো ধৰণৰ সমাধান সূত্ৰ ওলোৱা নাই আজ আমি আসলে নিবিচাৰো যে দ্বিতীয় আসলে যি বাগদান কাণ্ড সংঘটিত হৈছিল আসলে দ্বিতীয় বাগদান কাণ্ড আমি ইয়াৰ ভটিয়াপাৰত খবৰ আসলে আমি নিদিম এখন মাস্কৰ ব্যৱস্থা কৰা নাই মানুহৰ নিৰাপত্তা কৈছে কিন্তু আমাৰ জীৱ-জন্তুৰ নিৰাপত্তা কোনে কৰিব এই জীৱ-জন্তুবোৰক লৈ আমি দুখীয়া মানুহবিলাক চলি আছো বিদ্যালয় বন্ধ কৰি শিবিৰ পাতিছে তেন্তে তেওঁলোকৰ যে এই পৰীক্ষা হয় NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা